তো মৰমৰ বন্ধুসকল, এতিয়া আমি অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টৰ বেলেঞ্চ ইনকুৱাৰী আৰু মিনি ষ্টেটমেণ্ট কেনেকৈ চায় সেইটো ইয়াতে দেখুৱাম। তো মন কৰিব, যদি আপুনি তেতিয়াহে হোৱাটছএপৰ পৰা বেলেঞ্চ চেক কৰিব পাৰিব বা মিনি ষ্টেটমেণ্ট চাব পাৰিব যদিহে আপোনাৰ বেংকত দিয়া ৰেজিষ্টাৰ মোবাইলেদি আপোনাৰ হোৱাটছএপখন লগ ইন থাকে। তো মোৰ নম্বৰটো মোৰ একাউণ্টছৰ লগত এড আছে আৰু সেই নাম্বাৰেদি মোৰ এখন হোৱাটছএপ লগ ইন আছে। এতিয়া মই চাম যে মোৰ বেলেঞ্চটো ইনকুৱাৰী হয় নেকি। তো আপোনালোকে চাই থাকিব। প্ৰথমে মই টল ফ্ৰী নাম্বাৰ যিটো হোৱাটছএপ, এতিয়া আমি টল ফ্ৰী নাম্বাৰটো টাইপ কৰিম ইয়াতে 9278365450। এইটো আমি ইয়াতে যাম। আমি thank you for using our WhatsApp banking service of you were able to assist you. Please visit again to restart the conversation. Please send hi. এতিয়া আমি কি কৰিম, হাই পঠাম। তো হাই পঠালোঁ, ইয়াতে আহিছে ৱেলকাম, I am Mohibullah to Assam Gramin Vikas Bank WhatsApp service। ইয়াতে একচুৱেলি মোৰ একাউণ্টছৰ নামটো অহা নাই, মই হোৱাটছএপত যিটো নেম দিয়া আছে সেইটোহে আহিছে। গতিকে এইটোলৈ একো প্ৰব্লেম নাই। এতিয়া যাম অল ছাৰ্ভিচ। এতিয়া আছে একাউণ্ট, ৰিলেটেড ছাৰ্ভিচ, বেংক প্ৰডাক্টছ, অনলাইন ছাৰ্ভিচ, আদাৰ ছাৰ্ভিচ। তো এতিয়া আমি একাউণ্ট ৰিলেটেড ছাৰ্ভিচত যাম। এতিয়া চেণ্ড কৰাই দিম। এতিয়া আহিল টেপ ভেলু টু এক্সপ্ল'ৰ অল অপশ্যন। অল ছাৰ্ভিচত যাম। তিনিটা ছাৰ্ভিচ আছে, বেলেঞ্চ ইনকুৱাৰী, লাষ্ট 5 ট্ৰানজেকশ্যন আৰু ষ্টপ চেক। আমি কি কৰিম, বেলেঞ্চ ইনকুৱাৰীত যাম। চেণ্ড কৰিলোঁ। ইয়াতে আহিল কি, প্লিজ চিলেক্ট একাউণ্ট নাম্বাৰ ফ্ৰম বিলো লিষ্ট, টাইপ মেনু ফৰ মেইন মেনু। এতিয়া আমি একাউণ্ট নম্বৰ চিলেক্ট কৰিম। এতিয়া মোৰ এটাই একাউণ্ট নম্বৰ আছে মোৰ ৰেজিষ্টাৰ মোবাইলেৰে, গতিকে এটা নম্বৰ শ্ব' হ'ব। যদি আপোনালোকৰ দুটা থাকে দুটাই শ্ব' হ'ব। গতিকে মই ইয়াতে একাউণ্ট নম্বৰটো চিলেক্ট কৰাই ল'লোঁ। ইয়াতে মই চেণ্ড কৰাই দিলোঁ। এতিয়া আমাৰ বেলেঞ্চটো আহি এতিয়া আমাৰ বেলেঞ্চটো আহি গ'ল। তো এতিয়া আমি মিনি ষ্টেটমেণ্ট চাম। তো থেংক ইউ ফৰ ইউজিং অন আৱাৰ হোৱাটছএপ বেংকিং ছাৰ্ভিচ। টু ৰিষ্টাৰ্ট দ্য কনভাৰচেশ্যন প্লিজ চেণ্ড হাই। আকৌ আমি হাই পঠাম। এনেকৈ আহিলে অল ছাৰ্ভিচত যায়, একাউণ্ট ৰিলেটেড ছাৰ্ভিচ মনত ৰাখিব। চেণ্ড কৰিম। অল ছাৰ্ভিচত যাম। এতিয়া লাষ্ট 5 ট্ৰানজেকশ্যন। আপোনাৰ বেংকত ক'তো যাব নালাগে, আপুনি নিজেই লাষ্ট 5 ট্ৰানজেকশ্যন আপুনি চাব পাৰিব ঘৰত বহিয়ে। আপোনাৰ অৰুণোদয়ৰ পইচা সোমালে নে নাই, জব কাৰ্ডৰ পইচা সোমালে নে নাই, চেলাৰী সোমালে নে নাই, আপুনি ইয়াৰ পৰাই চাব পাৰিব লাষ্ট 5 ট্ৰানজেকশ্যন। মই চেণ্ড পঠাই দিলোঁ। একাউণ্ট নম্বৰ চিলেক্ট কৰিব আহিলে মই চিলেক্ট কৰাই চেণ্ড কৰি দিলোঁ। তো এনেকুৱাকৈ আহিব।